ভাল বা এটা পালা কিন্তু ভুল গা বা এটা 4169 টকা টোটেল ৰেটে গাড়ী ৰখে বাল্টিঙে হেঁতি তোৰ গাত পানী ঢালি দিব নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আজিও গুড মৰ্ণিং ৰাতিপুৱা এই যোৱা ভিডিঅ'টোত পিছল খোৱা জেগাখিনি পাইছোঁ আহি বাৰু সেইটো যি নহওক আজিও কুৰ্তাটো আহি ৰখি আছে আজি বোলে আৰু ক'ৰবাত নলবাৰীত ভাল কৰিব যাব এতিয়া নলবাৰীতটো আৰু সি গম পায় মই গম নাপাওঁ তাত যাওঁ বৰষুণো দি আছে বৰষুণত জিকি আছোঁ বৰ্তমান বাকী এফালে ভিডিঅ' বনোৱাত লাগি আছে গাইছ কি কম আৰু এই বৰষুণটো আজি দিনটো থাকিব বোলে মই শুনা মতে মাৰে মাৰ ডগৰি মাৰ আপত্তি নাই দে মাৰ তো গাইছ আহি ল'লোঁ গাড়ীত বহি লৈ চিটবেল টিটবেল মাৰি একদম যাই আছোঁ নলবাৰীৰ ফালে বাকী যি নহওক নলবাৰীতটো যামেই কামখিনি কৰিবই লাগিব আজি দুটামান কাম হাতত লৈছে এটা লৈছে কোনোবা এটা কি তহঁতৰ ঘৰৰ আলহীৰ হেৰি কিবা লাইচেন্সৰ কাম আছে দ্বিতীয়ত যাব লাগিব কিন্তু যাব বাৰু এইটো মোৰ মতলব নাই তাতে মই নাযাওঁ তাতে মই বিৰাট অশান্তি পাওঁ এনেকুৱা অফিচ কাছাৰী ঘূৰিবৰ কাৰণে কিন্তু উপায় নাই না সময়ত ময়ো লগা হ'ব পাৰে যাবা সেইটো আৰু তেতিয়া আৰু মেনেজ কৰি ল'ব লাগিব কিন্তু এতিয়া বৰ্তমান নাই বাকী কথাটো হৈছে কি এচি চেচি নাই নেকি ঐ গাড়ীত হা বলে নাপায় গাড়ীত এচি দিলি এই চিলিণ্ডাৰৰ গাড়ীকেইখন দেখা পাইছি না এইকেইখন গাড়ী গাঁৱত দি যেতিয়া ঘূৰিব এনেকা হৰণ মাৰি মাৰি যাব তাতে এটা মাইক লগালোঁ চিলিণ্ডাৰ এটা মাৰিয়া এই হৰণটো মাৰি মৰি হা চালা ক'ত আছিলো এচিত এচিৰ কথাটো এচি দিলি গাড়ী একচুৱেলি হেচি মোৰ গাড়ী নাযায় পিনে দিবি এইটো এচি ভাল লগ গাইছ কি ক'ম আৰু দে আহি পালোঁ নলবাৰী টাউন নলবাৰী হৰি মন্দিৰ তিনিআলি এতিয়া বাকী হৰি মন্দিৰৰ অলপ নক্সাটো চেঞ্জ কৰিছে ৰ'ব আপোনালোকক দেখাওঁ মানে আগতে যিটো গেট আছিল এইপিনে সেই গেটটো নাই এতিয়া ভাঙি দিছে দিলে এতিয়া নতুনকৈ কিবা এটা কনষ্ট্ৰাকশ্যন চলি আছে সেইটো হ'ব বাকী এইটোৱে হৰি মন্দিৰ বাকী ব্ৰিজখন দিয়াৰ কাৰণ এটাই যে ৰেল লাইনটোৰ কাৰণে বহুত ট্ৰেফিক হৈছিল আগতে এতিয়া সেই বস্তুটো নাই সেইটো কাৰণে দিছে বাকী এইটো নলবাৰী ষ্টেচনটো আহি পালোঁ নলবাৰী দ্বিতীয় মানে জিলা পৰিবহণ কথাটো হৈছে কি মোৰ পিছফালে যি ল'ৰাটো দেখা পাইছিল ক্লিপটোত সেইটো ল'ৰাৰ কিবা লাইচেন্সৰ কাম আছে তাৰ কামত আছে পংকজৰ আলহী হয় সেই দুকে যাবা দিলোঁ মই অলপ ইয়াতে থাকোঁ মই অশান্তি লাগে অলপ যাবৰ কাৰণে সেইটো কাৰণে মই নাযাওঁ আৰু ইয়াতে থাকিলোঁ এনেকৈতো আছোঁৱেই মই ইয়াতে সিহঁতে বাৰু কামত গৈছে যিয়ে নহওক কামখিনি হয় অহাৰ পিছত আমি টাউনত যাম কথাটো হৈছে আজি মোৰ তাতে ইমান ফোন আহি আছে এইটো ফোন মই ৰিচিভ কৰি হাবাথুৰি খালোঁ মানে এটাই ফোন কৰিব গাড়ী আছে নেকি কিনবাৰ কাৰণে এটাই ফোন কৰিব গাড়ী এখন বেচবা লাগিছিল আছে নেকি কোনোবা কাষ্টমাৰ আৰু এটাই অলপ আগে ফোন কৰিছে যে ইয়াৰ গাড়ীখন বোলে আহি আছে আহি ৰাস্তাত ব্ৰেকডাউন হ'ল ইয়াৰ গাড়ীখনৰ প্ৰব্লেমটো মানে বেলেগ একো নাই হাইড্ৰলিক ক্লাছ I20 হ'লে হাইড্ৰলিক ক্লাছৰ আপোনাৰ কি হয় এই যিটো চিলিণ্ডাৰ থকা এই চিলিণ্ডাৰটো কেতিয়াবা প্ৰব্লেম কৰে মানে কেতিয়াবা মানে প্ৰায় কৰে I20 গাড়ীৰ মই আৰু এখন গাড়ীত পাইছোঁ সেইখন গাড়ীৰ প্ৰব্লেমটো পাইছিলোঁ কি ক্লাছটো দাবি যায় ওপৰত উঠি নাই আৰু এইখনৰ প্ৰব্লেমটো কি হৈছে ই ফোন কৰাৰ মতে ক্লাছটো দাবাই যোৱা নাই জাম খাই আছে বোলে চালা মাথা নষ্ট হৈ যাব এই গাইছ ইয়াক কৈছোঁ 10 মিনিটমান ঠাণ্ডা কৰি চা যদি দাবা যায় তেনেহ'লে তই আহিব পাৰিলি আৰু যদি নাযায় তেনেহ'লে তাতে ৰঙিয়াত ল'ৰা এটা আছে তাক ফোন কৰি দিম বুঢ়াই হ'লো দাঢ়িও পকাই নেকি বহুত টাইম ৰখিলোঁ কৈছে সৰু কাম ফোন এটা কৰোঁ ৰ ফোনটো লগাইছোঁ ৰ'ব কি হ'ব কিমান বাকী তই দাঢ়ি পকিল দাঢ়ি পকিল মোৰ দে নাজানো দে ইয়ে গাইছ 4 বাৰমান কৈছোঁ হলে ৰ বোলে সেনেকৈ কৈ হাঁহি মোৰ বেয়া আছে গাইছ গম পাই না ক'লো কিবা খাবাৰ কাৰণে মাতবা আছে
দে পকছি দে এগলামটো পকছিয়ে এগলাও পকবো এতিয়া ইয়াৰ পৰাও গেছি নাই আকৌ উঠাইম ৰখাৰ পিছত কিবা এটা ভোজনৰ কাৰণে লৈ আহিছোঁ দিয়ক এইটো খাওঁ সিও পাকলি আছে আলহীটো ক'ত সদৌ তাক বহুত ধৰিছোঁ গৈ যাওক গাইজ খাওঁ দিয়ক এইটো বিৰাট টেষ্টি হৈছে এইটো ভেন্দি আলু ভাজি পিঁয়াজ পৰঠা আৰু এইটো দালিৰ চব্জিটো এইটো চব বিৰাট ভাল লাগছে খাই এইটো খদ বুলি কয় খদ আজি নলবাৰীত আহা দোকানখন এইখন চাই লওক ইয়াতহে আজি লগাই দিছোঁ ৰ'ব হেডলাইট চাবা কি হয় গম নাপাওঁ দেই তোৰ গাড়ী লোহাটিঙত বিক্ৰী কৰি দি একো নাই ইমান দিনে এই মালটো খুলিব পৰা নাছিলোঁ আজি মাথা মাৰি মাৰি খুলি দিছোঁ তুমি খুলিছ মই খোলা নাই এই মালটো চেঞ্জ কৰিব লগাই হ'ল দিয়ক উপায় নাই আৰু তাৰমানে ৰিপেয়াৰিং হৈ যদিও বহুত য'ত একো গেৰাণ্টি নাই ৰিপেয়াৰিং যি হ'ব তাৰে কোনো আশা নাই সেইটো কাৰণে এই মালটো চেঞ্জ কৰিব যাই আছোঁ আমি হেৰিত হৰনম কি কৰিছি বাহ দিলাক এইটো হৰনমত যাম আমাৰ এই নলবাৰী গণেশ মন্দিৰৰ ওচৰত আছে টাউনতে আছোঁ লৈ লওঁ কৈ আছোঁ আপোনালোকক আমাৰ গাড়ীটোৰ এটা ষ্টেৰিং খুলি থৈ দিছোঁ যদি আমি আহোঁ দুটাই মেকানিকৰে এখন লৈ আহিছোঁ বা আহ্বান আৰে তো গাইজ এই বাছখন অভাৰটেক কৰাৰ কাৰণে পিছফালৰ পৰা যিমান কেইখন বাইক আছিল গোটেইকেইখনে একদম এনেকুৱা হৰণ মাৰিছে মই মাথা গৰম কৰি আহি পালোঁ হৰনম মাৰুতি চুজুকি জেনুইন পাৰ্টছ এইখানে সেইখান এটা বস্তুটো দিয়াও দি এতিয়া চাওঁ কেনেকুৱা কি পৰিৱেশ কি পৰিস্থিতি হয় ইয়াৰ লগত নাজানো আৰু সাগৰৰ পানী বান্দাৰে যিমানে নাহক তোক যি ভুল ক'বা দিলাকেতো গম পা নাই তই কেইদিনত পাবি এইটো দি 169 কি নাই এইগিলা পইচা ক'ত 300-400 মান যাব তাতে 300 কাম কৰিব ললো তো হৰনমৰ পৰা হ'লো ভাল বা এটা পালাক কিন্তু ভুল কোৱা বা এটা 4,169 টকা টোটেল আৰু এটা কিবা পাৰফিউমো লৈছি দিবি আছে ওইটো মেকানিকক পইচা দিবি আছে আৰু মেকানিকক দিবা আছে হৈ যায় আৰু ইলেক্ট্ৰনিক বস্তু এইটো গোটেই নতুন ছেটটোৱে লগাব লগা হ'ল এয়াৰবেগ থকাৰ কাৰণে দামটো বেছি এয়াৰবেগ নাথাকিলে কম আৰু তো গাইজ কামখিনি গোটেই কমপ্লিট কৰি আহিলোঁ বঢ়িয়া আজি ধুনীয়া কিমান সৰু কাৰণ এটাৰ কাৰণে কিমান ডাঙৰ বস্তুখিনি চেঞ্জ কৰিব লগা হ'ল ডাঙৰ বুলি নকওঁ বাৰু এটা চুইচৰ কাৰণে বাকী গোটেইখিনি বস্তু তাৰমানে সেই বস্তুটো ৰিপেয়াৰিং হৈ যদিও ৰিক্স নাই মানে সেইটো কাৰণে ইও ভাবিলা কৰে ক'ত আৰু ৰিপেয়াৰিং কৰি থাকিম সিদিনাতে আমি ডিচিশ্যনটো ল'ব পাৰিলোঁ কিন্তু নললোঁ মানে চালোঁ অলপ ক'ত কি কেনেকুৱা কি প্ৰচেছত কামগিলা কৰে সেই হিচাপে বুজি পালোঁ যে সেই মালটো চবতে একেই হয় গতিকে চেঞ্জ কৰাই ভাল নে কি ঠিকেই কৰাই ভাল নহয় কৰি দিলোঁ কথাটো কৈছোঁ গৈ আহিলে বেছিম গাইজ বাইক এখন লহাটিং ভাল কামেনি কৰিছে আজি বাইক তুলি লৈ গুচি আহিছে যা আহি পালোঁ নলবাৰী ভোজনালয় ইয়াতে দুই এসাঁজ খাই লৈ যাওঁ যাব গাড়ীখন ইয়াতে ৰাখি দিলোঁ ভোজনালয় চাওঁ কিয়াই ফোনে বিৰিয়ানী খা আৰু খালে খাওঁ খাই আছোঁ ময়ে খাওঁ তেতিয়া বিৰিয়ানীয়ে চিকেন বিৰিয়ানী আৰু আণ্ডা আছে বঢ়িয়াকৈ খাব লাগে এতিয়া সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ছোৱালী দেখোন খালী নাই ৰোৱনী উদাস চহৰলৈ গুচি যায় প্ৰেমত পৰি নিজকো পাহৰি যায় গান নাই তাৰ তৰা দৈ এনেকৈ নাচাব বৰ মৰম লগা এতিয়া সুন্দৰ বেটাৰী ৰিক্সাক চুমা খালি হয় মৰম লাগে সঁচাকৈ চালে তোমাৰ চকুলৈ মৰম লাগে সঁচাকৈ এনেকুৱাকে ৰাস্তাৰ কাষত যিগিলা পানী থাকে না ই পাগলাই গৈছে সেই পানী দেখা পালি
সেইখিনি জেগাত সিফালে কোনোবা মানুহ থাকোকে গৰু থাকক ন সেইটো কথা নাই এই পানীৰ ওপৰত চিটকে নিবহে ভাল পায় মোৰ বিৰাট ভাল লাগে। যেতিয়া গাড়ী ৰখে বাল্টিঙে হেঁতি তোৰ গাত পানী ঢালি দিব তেতিয়াই ভাল লাগে এইটো মোৰ গাইজ কেতিয়াবা যদি মোৰ গাড়ীটো নকা খাটি যায় জানবি আৰু জিকলি যদি কাষত পানী আছে তো গাইজ ঘৰ পালোঁ আমি আহি মানে মই পালোঁ ই পোৱা নাই ই যাব এতিয়া মোক থ'ব আহিল ঘৰত গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ আৰু নেকি লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী যি শ্বেয়াৰ কৰি দিব আকৌ নকৰিব তাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম বাই 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 বাই